ইয়াৰ পৰা আমাৰ নলবাৰী উপমণ্ডল 1ৰ পৰা নলবাৰীৰ পৰা সেই জাগাখিনি বহুত দূৰ হয়। গতিকে দূৰ হ'লে আমি ৰাজহ সংগ্ৰহ, তেওঁলোকে ৰাজহ দিব নাহেই, তথাপি ৰাজহ সংগ্ৰহৰ কাৰণে আমাৰ গাড়ীখন গৈছিল। যাওঁতে মানুহখিনিক বেয়া ধৰণে অপদস্থ কৰিছে, মাৰিছে। এতিয়া তেওঁলোকৰ ধৰক যিখিনি মানুহে এই অপদস্থ বা মাৰিলে তেওঁলোকক একদম কঠোৰতম শাস্তি দিব লাগে। এই উত্তৰ বৰখিয়ালত মানে মোৰ আজি 6 মাহ আগত স্মাৰ্ট মিটাৰ লগাইছিলোঁ। বিল মোৰ মাহে মাহে ক্লিয়াৰ কৰি দি আছোঁ। এই 15 দিন আগত তাৰমানে মোৰ বিলখন দি গৈছে 3009 টকা। 3009 টকা মই ক্লিয়াৰ কৰি দিছোঁ। আজিয়ে তাৰমানে আপোনাৰ সেই 3009 টকা বিল আহিছে। তাৰমানে 3009 টকা মই ক্লিয়াৰ কৰি দিছোঁহে, আৰু তাৰমানে এতিয়া কৈ আছে ঘৰত আহি পেলাই ভয় ভাবুকি দি আছে যে লাইনটো কাটি দিয়া হ'ব। ন্যায় লাগে, উচিত বিচাৰ লাগে। আৰু আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে আমাৰ এটা বিশেষ সম্প্ৰদায় অধ্যুষিত এলেকা কিছুমানত মানে বিল নিদিয়াৰ এটা ট্ৰেণ্ড চলিছে। তেওঁলোকে বিভিন্ন ধৰণৰ বাহানা জুৰি লাইনৰ পইচাটো দিব নিবিচাৰে। সেই আচলতে সেনেকুৱা এটা ষ্ট্ৰেটেজি লৈ কালি আমাৰ কৰ্মচাৰীখিনিক আক্ৰমণ কৰিছে তেওঁলোকে। সেই বিলখন আমাক দিয়া নাই, আমাক ৰিচিপ্ট দেখুৱাই নাই। দিছে দিয়া বুলি কৈ আছে। আমাক ৰিচিপ্ট দেখুৱাই নাই, দেখুৱাইছে এইখন ৰিচিপ্ট দেখুৱাই বিল নাই, দেখুৱাইছে। আমাক ৰিচিপ্ট দেখুৱাই নাই। তেওঁলোকে বিল নিদিয়াকে বিল ক'ৰ পৰা পালে? মুখেদি দিয়া বুলি কৈছে। পে বিলখন ক'ৰ পৰা পালে তেওঁলোকে বিল নিদিয়াকে? পেমেণ্টটো হৈছে, মই নোহোৱা নাই বুলি কোৱা নাই। তাতে মই পেমেণ্ট হোৱাৰ পিছত আপোনালোকে লাইন কাটি দিম বুলি ভাবুকি দিছে। তাতে আমি আপডেটটো চাব পৰা নাই। ইয়াতে নেটৱৰ্কটো আপোনালোকে আপডেটটো নাচোৱাকে ভাবুকি কিয় দিয়ে ৰাইজক? ভাবুকি নহয় নহয় সেইটো। আৰু স্মাৰ্ট মিটাৰৰ কানেকশ্যন আমি ইয়াতে এনেও কাটিব নোৱাৰোঁ, এইটো অফিচত কাটিম। 7 তাৰিখে দি আহিছোঁ, আজি 20 তাৰিখ, আজি আৰু 962 টকা আহিছে। এই 7 তাৰিখত দি আহিছোঁ, এতিয়া আৰু লাইন কাটি দিবা আহিছোঁ। আৰু বিলটো ক্লিয়াৰ দিয়ে আহিছোঁ, এতিয়া আৰু নতুনকৈ আৰু বিল বনাই লৈ আহিছোঁ ইয়াতে ডুপ্লিকেট।